বংশোদ্ভৱ কিৰাতীয় বংশৰ আমি সেইকাৰণে আমি কিৰাতীয় বংশ বুলি গীতেৰে মাতেৰে আমি পৰিচয় দিব বিচাৰোঁ আৰু শদিয়া নামৰ এখন ঠাই আছে যিখন ঠাইক আগতে হালালি বুলি কোৱা হৈছিলে এই হালালি ৰাজ্যত আমি বসবাস কৰিছিলোঁ এতিয়া আমি কেৱল ৰোমন্থনহে কৰিছোঁ শদিয়া ৰাজ্য এতিয়া আমাৰ নাই কছাৰীসকলৰ তাত কোনো অস্তিত্বই নাই কিন্তু আমি ৰোমন্থন কৰিছোঁ গীতে মাতেৰে এইটো কথা এই গীতেৰ যোগেদি প্ৰকাশ কৰিব বিচাৰিছোঁ আৰু এগৰাকী মহিলাই কেনেধৰণৰ সাজ পোছাক পৰিধান কৰিছে এই সাজ পোছাকখিনি আপুনি অকণমান পৰিচয় কৰাই দিলে ভাল হয় এই ছোৱালীগৰাকী যে মোৰ ওচৰতে থিয় হৈ আছে তাই পৰিধান কৰিছে ৰিহা মেখেলা আৰু ৰিহা মেখেলা সাধাৰণতে আমাৰ মানুহবোৰে মহিলাসকলে বুকুত মেথনি মাৰিহে পিন্ধে কঁকালত নামাৰে সেই অনুপাতে আজি এইটো তাই সাজি কাচি আহিছে সাজি কাচি বুকুত মেথনি মাৰিছে মূৰত টকয়া বুলি কয় যিটো হেলমেট বুলি কোৱা হয় আৰু হেলমেট হয় আৰু এই টকয়াটো মাৰিছে যিহেতু শাৰীৰিক হিচাপে পৰিশ্ৰম কৰোঁতে এই চুলিবোৰ আউল বাউল নহ'বৰ কাৰণে এই কাপোৰখন বন্ধা হয় মূৰত ইয়াক যিখনক টকয়া বুলি কোৱা হয় আৰু টকয়া বন্ধা কাপোৰখনৰ নাম হ'ল টকনি কাপোৰ ऐसे नहीं नीचे की तरफ ऐसा दिखाइए ये लोगों को कैसे पता चलेगा ना कि आपने किसके बारे में बात किया है ना आपको दिखाना है